ইয়াত আহিছোঁ আমি আমাৰ মাটি বাৰী নাই পিছত আমি ইয়াত আহি মাটি বাৰী লৈছোঁ লৈতো বহুত বছৰ ধৰি আমি ইয়াত থাকি আছোঁ মাটি বাৰী কেনেকৈ লৈছে কিনি লোৱা হৈছিলে কিমান টকা দি লৈছিলে এইবিলাকতো আগত এনেকৈ 10,000 20,000 এনেকৈ দি লোৱা হৈছিলে কিমান বিঘা প্ৰতি 10,000 20,000 টকা কাৰ আপুনি লৈছিলে কাৰ পৰা চাম লোৱা হৈছিলে চাম লোৱা আগতে হৈছিলে এইবিলাক বহুত হেৰি আছিলে আমাৰ বাবা আমাৰ দাদা এইবিলাকে লৈছিলে কিমান বছৰ ধৰি ইয়াত আছে আপোনালোকে 60-70 বছৰ হৈ গ'ল 60-70 বছৰ আপোনালোকে টকা কিমান দিছিল আপোনালোকে আমিও এনেকৈ দিছোঁ টকা বহুত টকা দিয়ে তো ৰখা হৈছে টকা পইচা কাৰ পৰা ৰাখিছিলে এইবিলাক মাতবৰ আছিলে কি মাতবৰৰ নাম কেইটা কি কি মাতবৰৰ নামটো মই নাজানো কিন্তু পইচা দি বহিছে আপোনালোকে পইচা দি বহিছোঁ আমি আপোনালোকে গম নাপায় ইয়াত যে বন বিভাগৰ মাটি বন বিভাগৰ মাটি বুলি পাওঁ গম পাওঁ আমি গম পালেওতো আমি ইয়াত বহিছোঁ বহুত বছৰ ধৰি বহিছোঁ আজিলৈকে আছোঁই ইয়াততো আপোনালোকে জাননী দিছিল আগতে জাননী দিছিলে কিন্তু জাননী দিয়াৰ পিছতো তো টকা লৈ গৈছে কৈছে নাভাঙে বুলি কৈছে কিমানকে কোনে টকা লৈ গৈছিলে টকা মানুহ উঠাই লৈ গৈছে কোনে লৈ গৈছিলে গেছুও বোলে লৈ গৈছে মানুহ কৈছে গেছুৱে টকা লৈছিলে এইটো কি এনে কি কৰে নাজানো কি ঈশ্বৰৰ মাতাব্বৰ আছিল নেকি মাতাবৰ নেকি মাতবৰি কৰে অলপ মাতবৰী কৰে ডাইৰেক্ট কৈছে এইবিলাক নাভাঙে পইচা দিলে থাকি যাব তেনেকুৱা কিমান দিন আগত কৈছিল আপোনালোকক গেছুৱে কিমান টকা লুটিছে আপোনালোকৰ পৰা বহুত টকাই লৈছে প্ৰত্যেকজন ঘৰৰ পৰা কিমানকৈ লৈছে লৈছে টকা লৈছে আগত 15,000 কৰি লৈছে পিছত 5,000 কৰি লৈছে